আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BSc BCom সেকেন্ড সেমিষ্টাৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকৰ সেকেন্ড সেমিষ্টাৰ যেহেতু তোমালোকৰ কমন পেপাৰ আছে, কমন পেপাৰ AEC MDC আৰু BEC এই তিনিখন সাবজেক্ট তোমালোকৰ কোনবিলাক পঢ়িব লাগিব তাৰ বিষয়ে যেহেতু তোমালোকক দেখুৱাম। তো তোমালোকক প্ৰথমত দেখুৱাম যে তোমালোকৰ AEC তো AEC যেহেতু তোমালোকে পঢ়িব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি FIUGP সেকেন্ড সেমিষ্টাৰ 2 যেটো তোমালোকৰ AEC আছে তো AEC তোমালোকৰ সেকেন্ড সেমিষ্টাৰ পঢ়িব লাগিব ইংলিছ কমিউনিকেশ্যন। তো তোমালোকৰ AEC সাবজেক্টৰ নামটো হ'ব ইংলিছ কমিউনিকেশ্যন। তো ইংলিছ কমিউনিকেশ্যন সাবজেক্ট তোমালোকে পঢ়িব লাগিব। টোটাল ক্ৰেডিট থাকিব 4 ক্ৰেডিট। তো 4 ক্ৰেডিট থাকিলে তোমালোকৰ টোটাল 100 মাৰ্কসৰ ওপৰতহে তোমালোকৰ ইংলিছ কমিউনিকেশ্যন পঢ়িব লাগিব। আৰু এই সাবজেক্টটো সকলোৰে কম্পালসৰি হয় BSc BCom এইটো তোমালোকৰ সকলোৰে কম্পালসৰি হয় ইংলিছ কমিউনিকেশ্যনৰ। তোমালোকৰ ইংলিছ কমিউনিকেশ্যনৰ যেহেতু আজি সিলেবাসখিনি দেখুৱাম আৰু তোমালোকৰ যেটো BSc আৰু MDC আছে এই দুটাৰ তোমালোকৰ নেক্সট ভিডিঅ দিম। তো আজি যেহেতু তোমালোকৰ AEC ইংলিছ কমিউনিকেশ্যন সিলেবাসটো তোমালোকে চাই লোৱা। তো তোমালোকৰ যেটো ইংলিছ কমিউনিকেশ্যন পঢ়িবা সেকেন্ড সেমিষ্টাৰৰ সেইটো তোমালোকৰ প্ৰথম ইউনিট বা চেপ্টাৰ নম্বৰ 1 পঢ়িব লাগিব যে আন্ডাৰষ্টেণ্ডিং কমিউনিকেশ্যন। তো আন্ডাৰষ্টেণ্ডিং কমিউনিকেশ্যন তোমালোকে পঢ়িব লাগিব প্ৰথম চেপ্টাৰত। আৰু ইয়াৰ তোমালোকৰ টপিক কেইটা দিয়া আছে যেনে টাইপস the process of communication, types of communication, verbal, non-verbal, oral writing communication, formal, informal communication, modern forms of communication. তো ইয়াৰ বিষয়ে যেহেতু তোমালোকে পঢ়িব লাগে প্ৰথম চেপ্টাৰত qualities of effective communication, reading, listening। তো এইবিলাকহে তোমালোকৰ ইংলিছ যেটো তোমালোকে পঢ়িবা ইংলিছ কমিউনিকেশ্যন যেটো এইটো সকলোৰে কম্পালসৰি হয় BSc BCom। তো প্ৰথম চেপ্টাৰটো তোমালোকে এইটো হ'ব ইংলিছ কমিউনিকেশ্যন সাবজেক্টৰ। তো এইটো তোমালোকৰ প্ৰথম চেপ্টাৰৰ নামটো কি আছিল যে আন্ডাৰষ্টেণ্ডিং কমিউনিকেশ্যন। তাৰ পিছত দ্বিতীয় নম্বৰত পঢ়িব লাগিব যেহেতু তোমালোকৰ টোটাল কেইটা ক্ৰেডিট থাকিব 4টা ক্ৰেডিট। তো 4টা ক্ৰেডিটৰ ভিতৰত তোমালোকৰ 4টা চেপ্টাৰ পঢ়িব লাগিব। তো নেক্সট তোমালোকৰ 2 নম্বৰ চেপ্টাৰটো বা ইউনিট 2 যেটো দিয়া আছে এইটো হৈছে লিসেনিং এণ্ড স্পিকিং। তো লিসেনিং এণ্ড স্পিকিংৰ ওপৰত তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰত পঢ়িব লাগিব। ইয়াৰ টপিকখিনি তোমালোকে চোৱা যে আন্ডাৰষ্টেণ্ডিং দা মেইন আইডিয়া, লিসেনিং ফৰ ডিটেইলছ এণ্ড স্পেচিফিক ইনফৰমেশ্যন, আন্ডাৰষ্টেণ্ডিং দা স্পিকাৰ্ছ ইন্টেল এণ্ড এটিটিউড। তো এইখিনি তোমালোকৰ যে তোমালোকৰ যেটো সেকেন্ড চেপ্টাৰ আছে তো ইউনিট নম্বৰ 2 তোমালোকে পঢ়িব লাগিব ইংলিছ কমিউনিকেশ্যনৰ। তো এইখিনি তোমালোকে চাবা। তাৰ পিছত আহা যে 3 নম্বৰ চেপ্টাৰত কি পঢ়িব লাগিব। 3 নম্বৰ চেপ্টাৰটো কি দিয়া আছে সেইটো তোমালোকে চোৱা। তো 3 নম্বৰ চেপ্টাৰত পঢ়িব লাগিব তোমালোকৰ চেপ্টাৰ নম্বৰ 3 বা ইউনিট নম্বৰ 3 যে ৰিডিং। তো ৰিডিংৰ ওপৰত পঢ়িব লাগিব তোমালোকৰ 3 নম্বৰ চেপ্টাৰত যেহেতু 4টা চেপ্টাৰ আছে। তো এইটো আছিল 3 নম্বৰ চেপ্টাৰ ইংলিছ কমিউনিকেশ্যনৰ সেকেন্ড সেমিষ্টাৰৰ BSc BCom তিনিখন এৰি যেহেতু ষ্টিম আৰু এইটো কম্পালসৰি হয় এইটো তোমালোকে পঢ়িবই লাগিব। আৰু ইয়াৰ যেহেতু তোমালোকৰ 4 ক্ৰেডিট 100 মাৰ্কসৰ এক্সাম হ'ব যেহেতু তোমালোকে ইন্টাৰনেল দিবা 40 মাৰ্কস আৰু তোমালোকৰ ফাইনাল দিব লাগিব 60 মাৰ্ক। টোটাল 100 মাৰ্কস হে এক্সাম দিব লাগিব। তো যেহেতু প্ৰতিটো সেমিষ্টাৰ তোমালোকে দুটাকৈ এক্সাম দিব লাগে এটা ইন্টাৰনেল বা সেশনাল আৰু এটা ফাইনাল। তো 3 নম্বৰ ইউনিটত ৰিডিংটো পঢ়িব লাগিব। তো যেনে দিয়া আছে টেক্সট তোমালোকে পঢ়িব কাৰ্ল সেগেন গ্ৰোইং আপ উইথ সায়েন্স ফিকশন। তাৰপিছত চিয়াৰলি জেকসন দা লটাৰী এজি গাৰ্ডিনাৰ অন চেইং প্লেচ। এই তিনিখন পঢ়িব লাগিব। আৰু দিয়া আছে ক্লোজ ৰিডিং, কম্প্ৰিহেনশ্যন, এনালাইসিস এণ্ড ইন্টাৰপ্ৰিটেশ্যন, প্যাৰাগ্ৰাফিং। তো এইখিনি তোমালোকৰ 3 নম্বৰ চেপ্টাৰ পঢ়িব লাগিব যেটো সেকেন্ড সেমিষ্টাৰ ইংলিছ কমিউনিকেশ্যন আছে। তো এইটো তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ AEC সাবজেক্টটো পঢ়িব লাগে। তাৰ পিছত যে হেকৰ যেটো চেপ্টাৰ 4 নম্বৰ ইউনিট নম্বৰ 4 বুলি দিয়া আছে ৰাইটিং যেহেতু তোমালোকে এইটো পঢ়িব লাগিব। প্ৰথমটো যেটো তোমালোকৰ দিয়া আছে কি ৰিডিং 3 নম্বৰটো পঢ়িব লাগিব ৰিডিং। তাৰ পিছত তোমালোকে 4 নম্বৰ চেপ্টাৰ পঢ়িব যাব ৰাইটিং। তো ইয়াৰ ভিতৰত তোমালোকৰ টপিকখিনি চাই যাবা যে ইউজিং গ্ৰামাৰ এণ্ড দা পাঞ্চুৱেশ্যন এপ্ৰপ্ৰিয়েটলি, তাৰপিছত জেনাৰেটিং আইডিয়াজ। তো এইখিনি আছিল তোমালোকৰ সামাৰাইজিং এণ্ড নোট টেকিং। তো এইবিলাক তোমালোকৰ 4 নম্বৰ ইউনিটত পঢ়িব লাগিব যেনে লেটাৰ দিয়া আছে তোমালোকৰ ৰিপৰ্ট ৰাইটিং, লেটাৰ ৰাইটিং, মেমো এণ্ড circulars, agenda and minutes, PowerPoint presentation, scientific and technical writing। তো ইয়াৰ ওপৰত তোমালোকৰ 4 নম্বৰ চেপ্টাৰত পঢ়িব লাগিব। তো এইখিনি আছিল তোমালোকৰ যেটো সেকেন্ড সেমিষ্টাৰৰ যেটো ইংলিছ কমিউনিকেশ্যন।
সাবজেক্ট আছে এইটো সকলোৰে কম্পালসৰি হয় এইটো তোমালোকৰ লবই লাগিব এইচি আৰু তোমালোকৰ যেটো ফাৰ্স্ট সেমিস্টাৰ এইচি তোমালোকৰ যোগাযোগমূলক অসমীয়া যেটো আছিল সেইটো তোমালোকে পঢ়ি আইছা অথবা তোমালোকৰ কোনো ছাত্ৰ ছাত্ৰীয়ে যেটো নেপালী বেঙ্গলী এইবিলাক পঢ়িছিলা কিন্তু তোমালোকৰ সেকেন্ড সেমিস্টাৰ এইচি সকলোৰে কম্পালসৰি হয় এইটো এইচি এবিলিটি এনহান্সমেন্ট কোৰ্সৰ যেটো ইংলিশ কমিউনিকেশন এইটো তোমালোকৰ সকলোৰে পঢ়িব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত FIUGP সেকেন্ড সেমিস্টাৰ তো এইখিনি তোমালোকে চাবা আৰু তোমালোকৰ এই সিলেবাসটো যদি লাগে তেনেহলে তোমালোকে ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা তোমালোকে চাব পাৰা যে সেকেন্ড সেমিস্টাৰৰ তোমালোকৰ যেটো ইংলিশ কমিউনিকেশন আছে তো হেটো সিলেবাসটো কেনেদৰে হয় তোমালোকে তাত পাই যাবা ডেসক্ৰিপচনত তোমালোকে তাৰ পৰা ডাউনলোড কৰি লবা আৰু নেক্সট তোমালোকে আলোচনা কৰিম যে সেকেন্ড সেমিস্টাৰত তোমালোকৰ যেটো BSc ভ্যালু এডেড কোর্স আৰু মাল্টি ডিসিপ্লিনাৰী কোর্স তো হেবিলাকৰ সাবজেক্ট তোমালোকৰ সেকেন্ড সেমিস্টাৰত কোনবিলাক পঢ়িব লাগে তাৰ ওপৰত তোমালোকৰ নেক্সট ভিডিও লৈ আহিম তো তাৰ কাৰণে তোমালোকৰ বন্ধু বান্ধৱৰ লগত ভিডিওটো বেছি শেয়াৰ কৰি দিবা যাতে তোমালোকৰ সকলো বন্ধু বান্ধৱে সিলেবাসটো পায় যে সেকেন্ড সেমিস্টাৰ ইংলিশ কমিউনিকেশন আৰু নেক্সট ভিডিও চোৱাৰ কাৰণে মোৰ চেনেল সাবস্ক্ৰাইব কৰি থবা আজি ভিডিওটো ইমান আছিল ভিডিওটো একলাই চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম।